ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰীৰ। গৰু কুৰবানী দিবই লাগিব বুলি নাই কোৰাণত। কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলক অভয়বাণী মুখ্যমন্ত্ৰীৰ। সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বকৰীদ। ৰাজ্যৰ আইন শৃংখলা আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্মান জনাই ইতিমধ্যে গৰুক কুৰবানী নিদিবলৈ সিদ্ধান্ত লৈছে ৰাজ্যৰ একাংশ মুছলমান লোকে। ৰাজ্যৰ মুছলমান লোকে দল সংগঠনৰ এনে পদক্ষেপক সদনৰ পৰাই আদৰণি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলো, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলো। তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় চেণ্টিমেণ্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। ইছলামত গৰুক কুৰবানী দিবই লাগিব বুলি কোনো কথা নাই, সেয়া উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই পৰ্যন্ত যিসকল লোকে গৰু কুৰবানী দিম বুলি ভাবিছে তেওঁলোকক নিজৰ সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনালে। सिद्धांत नहीं लिया है, वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। मैं आशा करूं जे जिসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব, যি ইতিমধ্যে বহুকেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। ২৬ৰ নিৰ্বাচনত অসমত অকলেই বিজেপিয়ে লাভ কৰিছে ৮০ লাখ ভোট। মিত্ৰ দল আৰু বিজেপিৰ ভোটৰ সংখ্যা ১ কোটিৰো অধিক। মুছলমান অধ্যুষিত মানকাচৰত ১ লাখ ভোট লাভ NDAৰ। পৰ্বতঝোৰাতো ব্যাপক ভোট লাভ NDAৰ। মুছলমান অধ্যুষিত এলেকাৰ উদাহৰণেৰে ৩১লৈকে কংগ্ৰেছী বিধায়কক অভয়বাণী মুখ্যমন্ত্ৰীৰ। আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা চিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি ১৯জন বিধায়কৰ ভিতৰত ১৮জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা হাতাত। মই সেই পৰিসংখ্যাক মই নুই নকৰোঁ, কিন্তু তাৰ পিছতো মানকাচাৰত AGP দলে এইবাৰ ১ লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে। BPFেও পৰ্বতজোৰাত বিজয়ৰ পৰা মাত্ৰ অকণমান ভোটৰ পৰা বঞ্চিত হৈ আছে। উত্তৰ এটাই যে ২০৩১ চনৰ নিৰ্বাচনত এই ১৮জন ব্যক্তিও কিমান নিৰাপদ সিও ডিটাৰমাইন কৰিব অহা ৫ বছৰত
কেনেকৈ কাম হ'ব, কেনেকৈ আগবাঢ়ি যাব। এইদৰে মঙলবাৰে সদনত আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভিডিঅ' জাৰ্নেলিষ্ট চিন্মৰ সহযোগত গুৱাহাটীৰ পৰা কেজমান চৌধুৰীৰ ৰিপৰ্ট, আছাম টক্স।